মানে পেচেণ্টজনে উশাহ নিশাহ পাই আছে নে নাই সেইটো চাব লাগে। মানে ৰেছপিৰেশ্যন, স্পণ্টেনিয়াছ ৰেছপিৰেশ্যন আছে নে নাই সেইটো চাব লাগে। আৰু 2 নম্বৰত যেতিয়া আপুনি পেচেণ্টজন উঠাই আনিব তেতিয়া স্পণ্টেনিয়াছ ৰেছপিৰেশ্যনৰ কাৰণে ব্যৱস্থা কৰিব লাগে। চাব যাতে বুকুত পানী আছে নে নাই, পেটত পানী সোমাইছে নে নাই, এইখিনি বস্তু চাব লাগে। আৰু এয়াৰৱেতে ক্লিয়াৰ কৰিব লাগে। যদি পেটত পানী সোমাইছে, কেতিয়াবা ভৰি হেঁচিব লাগে, মানে পেচেণ্টৰ ভৰি ভাঁজ কৰি আনি হেঁচিব লাগে, তেতিয়া পানী ওলাই যায় আৰু ৰেছপিৰেশ্যনটো ক্লিয়াৰ কৰিব লাগে। আৰু বহুত বেছি যদি স্পণ্টেনিয়াছ ৰেছপিৰেশ্যন নাই, পেচেণ্ট আনকনচিয়াছ আছে, তেতিয়াহ'লে পেচেণ্টজন ট্ৰিটমেণ্টৰ কাৰণে হস্পিটেললৈ পঠিয়াব লাগে। সাৰ্ভিচৰ ষ্টেচন অফিচাৰ এইটো আমি আজি কৰিছোঁ এৱাৰনেছ প্ৰগ্ৰেম। এৱাৰনেছটো হৈছে কি এই কাৰণতে যাতে বানপানী হ'লে কেনেকৈ আমি তাৰমানে মানুহখিনিক উদ্ধাৰ কৰোঁ, আৰু আমাৰ লগত সহযোগ কৰে চাৰ্কুল অফিচাৰ, পুলিচ, ডক্তৰ আৰু আমাৰ মানে ফায়াৰ ছাৰ্ভিচ, SDRF গোটেই মিলি আমাৰ লগত আৰু থাকে কি গাঁওবুঢ়া থাকে, VDP থাকে, তাৰপিছত এইবিলাক থাকে, আৰু গোটেইখিনি লগ হৈ আমি এইটো এটা আজি তাৰমানে এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ। কিহৰ উদ্যোগত এইটো আমি কৈছোঁ যে বানপানী হ'লে মানুহখিনিক আমি কি ধৰণে উদ্ধাৰ কৰিব পাৰোঁ। এইটো হ'ল চৰকাৰৰ নিৰ্দেশ। এইটো উপায়ুক্ত মহোদয়ে আমাক এটা দিছে যে এইটো এটা মানে এৱাৰনেছ প্ৰগ্ৰেম কৰিব লাগে।